আপোনাৰ সন্তানে বাৰু ক'ত পঢ়িব, কি পঢ়িব, এইখিনিতে বয়সৰ কথা আহি পৰে। বাৰু প্ৰথমবাৰ এডমিশ্যন দিব নেকি? 3 বছৰ, 4 বছৰ, 5 বছৰ, তেতিয়াহ'লে নাৰ্চাৰী, তেতিয়াহ'লে প্লেগ্ৰাউণ্ডৰ স্কুল, এইবোৰ কথা আহিব। গতিকে আপুনি যদি নহয় তাতকৈ ডাঙৰ কিশোৰ, তাতকৈ যদি সেইখিনি বয়সৰ যদি হয়, আপোনাৰ সন্তানে যদি মেট্ৰিক পাছ কৰিছে, তেন্তে ক'ত পঢ়িব আপুনি ভাবিছে নেকি বাৰু? ছায়েন্স লৈ পঢ়ক, আৰ্টছত পঢ়ক, নাইবা কমাৰ্চত পঢ়ক, এই ধৰণৰ কথা আপুনি ভাবিছে নেকি? ছায়েন্সত পঢ়ক নাইবা কমাৰ্চ লৈ পঢ়ক, এই ধৰণৰ শাখাবোৰ আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ নেকি? আপোনাৰ সন্তানে ক'ত পঢ়িব আপুনি বাৰু জানেনে? আপুনি যদি আপোনাৰ সন্তানে ক'ত পঢ়িব জানে, কি পঢ়িলে ভাল হ'ব জানে, তেন্তে আপোনাৰ লগত সন্তানৰ সম্পৰ্ক নিশ্চয় ভাল, মধুৰ। সঁচাকৈয়ে ক'ব গ'লে মই সন্তান আৰু পিতৃ মাতৃৰ মাজৰ সম্পৰ্কৰ কথা ক'ব নোৱাৰোঁ, কাৰণ আমি বাহিৰৰ মানুহ, আমি সেইবোৰ কথা কোৱাটো একো ভাল কথাও নহ'ব। কিন্তু সন্তানৰ লগত পিতৃ মাতৃৰ সম্পৰ্ক এটা সুসম্পৰ্ক এটা থকাহেঁতেন পিতৃ মাতৃয়ে বুজি পায় সন্তানে কি পঢ়িলে অগ্ৰগতি কৰিব পাৰিব। কমাৰ্চ লৈ পঢ়িব, ছায়েন্স নাইবা আৰ্টছ কৰিব, আৰ্টছত পঢ়িব, এই বিষয়টো কিন্তু হঠাতে ভাবিবলগীয়া বিষয় নহয়। যিহেতুকে আপোনাৰ সন্তানক আপুনি শৈশৱৰ পৰাই পাইছে, সৰুৰ পৰাই পাইছে, দেখিছে, আপোনাৰ সন্তানৰ সৈতে আপুনি একাত্মবোধ অনুভৱ কৰিছে, আপুনি অভিভাৱকৰ দৰে দূৰে দূৰে আছে, শাসন কৰিবলগীয়া সময়ত শাসন কৰিছে, মৰম কৰিবলগীয়া সময়ত মৰম কৰিছে, এই সকলোবোৰৰ মাজত থকাৰ পিছত আপোনাৰ সন্তানে ক'ত পঢ়িব, ক'ত পঢ়ি কিমানখিনি আগবাঢ়িব পাৰিব, এইটো আপুনি নিশ্চয় জানে। কিন্তু এইখিনিতে কি হয়, বহু এনে অভিভাৱক থাকে যিবোৰে কেৱল নিজৰ মানে বিভিন্ন ছাইড চাই, যেনে এনেকুৱা ধৰণৰ হয়তো ছাইড চাব পাৰে যে ছায়েন্স পঢ়িলে হয়তো কিবা এটা সুবিধা হ'ব, বা কমাৰ্চ কৰিলে হয়তো কমাৰ্চত পঢ়িলে হয়তো কিবা এটা বেলেগ সুবিধা হ'ব, ইত্যাদি ইত্যাদি। কিন্তু এই বিষয়টোত সঁচাকৈ সন্তানে কোনটো কি বিষয় লৈ পঢ়িলে, কি ছাবজেক্ট লৈ, কি বিষয় লৈ, কি শাখাত পঢ়িলে কেনেধৰণৰ অগ্ৰগতি কৰিব, নাইবা এইবোৰৰ লগত ভৱিষ্যতৰ কোনবোৰ কাম কৰাৰ সুবিধা হ'ব, এই কথাটো কিন্তু জানিব লাগিব। এইখিনিতেই কিন্তু এই অধ্যয়নৰ লগত চৰকাৰী চাকৰি, ব্যক্তিগত খণ্ডৰ চাকৰি ইত্যাদি প্ৰসংগবোৰো কিন্তু, নাইবা ব্যৱসায়, এইবোৰ প্ৰসংগ কিন্তু এৰাই চলিব নোৱাৰি। কাৰণ ব্যৱসায় কৰিলে ব্যৱসায় শিকিবলগীয়া কথা থাকিব, চাকৰি কৰিলে কোনটো দিশেৰে গৈ কোনটো চাকৰি কৰিব, পঢ়িলে কোনটো বিষয়ত, এগ্ৰিকালচাৰ পঢ়িলেনো কি কৰিব পাৰিব, এগ্ৰিকালচাৰনো পঢ়িবৰ কাৰণে হায়াৰ ছেকেণ্ডাৰীত কোনবোৰ ছাবজেক্ট লাগিব, ছ'চিয়েল ষ্টাডিতনো একেবাৰে শেষলৈকে ছ'চিয়েল ছায়েন্স বা সমাজতত্ব বিষয়টো লৈ পেলাই যদি আগবাঢ়ি যাব খোজে এটা ছাত্ৰক কোনখিনি লাগিব, একেধৰণে মেডিকেলৰ হস্পিটেলিটিৰ যিবোৰ মানে অধ্যয়ন কৰিলে যিবোৰ চাকৰি পোৱা সম্ভৱ, সেইবোৰত কোনবোৰ কেৱল ডাক্তৰ নহয় আৰু কোনবোৰ এনেকুৱা বিষয় থাকিব যে যিবোৰ বিষয়ত আপুনি একো ৰাস্তাৰে গৈ পেলাই আপুনি পঢ়িব পাৰিব। গতিকে এই বিভিন্ন কথাবোৰ আপোনাৰ থাকিব, বা কোনটো বিষয়ত পঢ়িলে আপুনি এজন ভাল ইলেক্ট্ৰিচিয়ান হ'ব, কোনটো বিষয় পঢ়িলে আপুনি ফাৰ্মৰ কামবোৰ জানিব, এই বিষয়বোৰ, বা কোনটো বিষয় পঢ়িলে আপুনি 5 ষ্টাৰ হোটেল এখনত চাকৰি পাব পাৰে, MBA নো কি, BBA নো কি, BCA নো কি, MCA নো কি, এই বিষয়বোৰৰ কথা আছে কিন্তু। গতিকে আপোনাৰ সন্তানে ছায়েন্স, কমাৰ্চ, আৰ্টছ যদি নপঢ়ক, কিন্তু এই বিষয়বোৰৰ ক্ষেত্ৰত আপুনি সচেতন হ'ব লাগিব। আপুনি সচেতন হোৱাতকৈ, অভিভাৱক সচেতন হোৱাতকৈ সন্তানে নিজে জানিব লাগিব। কিয়নো বহু সময়ত পিতৃ মাতৃৰ জাপি দিয়া বোজা বহু ছাত্ৰ ছাত্ৰীয়ে পৰিবহণ কৰি পেলাই আধাতে তেওঁলোকৰ জীৱনটো দুৰ্বিষহ কৰি তোলে। এইকাৰণে দুৰ্বিষহ হৈ যায় বুলি মই কৈছোঁ যে বহু সময়ত মানে কি এইটোও নহ'ল সেইটোও নহ'ল। আমি বহু এনে ছাত্ৰ ছাত্ৰী লগ পাওঁ যিটো ছায়েন্সত পঢ়িছিলে, কমপ্লিট নহ'লগৈ, আকৌ আৰ্টছলৈ আহিল, আকৌ এটা বেলেগ ছাবজেক্ট লৈ তেওঁ পঢ়ি আগবাঢ়ি গ'ল। তেওঁ আছিলে আচলতে আৰ্টছৰ ছাত্ৰ, কিন্তু তেওঁ কিবা কাৰণত আৰ্টছ নকৰিবলগীয়া ছাত্ৰহে আৰ্টছত পঢ়িলে, শেষত গৈ পেলাই আৰ্টছো কৰিলে, আকৌ বেলেগ এটা ছাবজেক্ট লৈ ছায়েন্স কৰিবৰ কাৰণেও তেওঁ হয়তো হায়াৰ ছেকেণ্ডাৰী
লেভেলতে চিন্তা কৰিলে ইত্যাদি ইত্যাদি বিষয়বোৰ কিন্তু জড়িত আছে, ইত্যাদি ইত্যাদি বিষয়বোৰ কিন্তু অতি সৰু বিষয় আৰু সোনকালে ভাবিবলগীয়া বিষয়। এইটো এনেকুৱা নহয় যে হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়াৰ পিছত ভাবিম, নহ'ব। হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিয়া নহয়, মেট্ৰিক নপঢ়াৰ আগতে আপুনি ভাবিব লাগিব পাৰিলে। আপোনাৰ সন্তানে বাৰু এই কথাবোৰ ভাবেনে? আপুনি সন্তানক অত্যাধিক মৰম কৰে নেকি? এই কথাবোৰো আহিব। বহু অভিভাৱক থাকে যিবোৰে সন্তানক অধিক মৰম কৰে। অধিক মৰমে কেতিয়াবা কেতিয়াবা সন্তানৰ বিপদো কৰে, কাৰণ সন্তানক অনুশাসনটো কৰিবই লাগিব, কিন্তু তাৰ মাজত সন্তানক মৰম নিশ্চয়কৈ কৰিব লাগিব। সকলো সময়তে সন্তানক অত্যাধিক মৰম বা অনুশাসনৰ মাজতো আপুনি ৰাখিব নোৱাৰে, কিন্তু তেওঁলোকে কোনটো দিশেৰে অগ্ৰগতি কৰিলে ভাল হ'ব এইটো জানিব লাগিব। শেষত এটা কথা মই ক'ব খোজোঁ যে আপুনি যি শাখাতে নপঢ়ক, আপোনাৰ সন্তানক যি শাখাতে নপঢ়াওক কিয়, ছায়েন্সতে পঢ়িলে, আৰ্টছতে পঢ়িলে বা কমাৰ্চতে পঢ়িলে, এই তথ্যবোৰ যদি ক'ৰবাত বিভ্ৰান্তি হয় বা কোনটো দিশেৰে গৈ ক'ত ওলাবগৈ, লক্ষ্য যদি ক'ৰবাত ভ্ৰষ্ট হয়, বিভিন্ন আনুষংগিক কাৰণত যদি যোনটো গতিপথেৰে যাব লাগিছিল, য'ত ওলাব লাগিছিল, এই সিদ্ধান্তটো লওঁতে এইটো সিদ্ধান্ত যদি পাৰ্মানেণ্টলি আপুনি যিবোৰ বস্তু চাইছে, যিবোৰ যেনেকৈ যাব বিচাৰিছে, তাত যদি অলপ ইফাল সিফাল হৈ যায়, তেন্তে বহুত ক্ষতি হোৱাৰ চান্সেছ থাকে। গতিকে এইটো কথা ক'ব লাগিব যে সন্তানে কমাৰ্চ লৈ পঢ়ক, ছায়েন্স লৈ পঢ়ক, আৰ্টছ লৈ পঢ়ক, এইটোতকৈ ডাঙৰ কথা তেওঁ ভাল পোৱা বিষয়টো পঢ়িছেনে নাই, এইটো আটাইতকৈ ডাঙৰ কথা। তেওঁ ভাল পোৱা বিষয়টো যদি পঢ়িছে, তেন্তে তাত অগ্ৰগতি কৰিব বুলি আপুনি জানি লওক। কাৰণ বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আমি লগ পাওঁ যিবোৰ ছাত্ৰ ছাত্ৰী কেতিয়াও কি নকৰে, তেওঁলোকে ভাল পোৱা ছাবজেক্টৰ বিপৰীতে তেওঁলোকে পিতৃ মাতৃৰ সন্মান, অন্য কিছুমান কাৰবাৰ এইবোৰ ভাবি পেলাই তেওঁলোকে বেয়া পোৱা ছাবজেক্ট এটা, তেওঁলোকে বেয়া পোৱা এটা, টান পোৱা এটা শাখাটো পঢ়ি অগ্ৰগতি লাভ কৰিব খোজে। পঢ়াটো এনেকুৱা নহয় যে সকলো সময়তে আপুনি পঢ়িয়ে কিবা এটা কৰিব পাৰিব। বহু এনেকুৱা মানুহ আমি লগ পাইছোঁ জীৱনত, যি জীৱনৰ অভিজ্ঞতাৰে আৰু জীৱনৰ কিছুমান কৰ্মেৰে তেওঁলোক ইমানেই স্বভাৱ সিদ্ধ, ইমানেই তেওঁলোকে সেই কথাবোৰত টেকনিকেল আৰু প্ৰেক্টিকেল নলেজ তেওঁলোকে লাভ কৰে, যাৰ কাৰণে তেওঁলোকৰ কাৰণে কিছুমান সময়ত মানে যিটো ৰাস্তাৰে নগ'লে তেওঁলোকে কিন্তু এষ্টাব্লিছমেণ্টৰ ক্ষেত্ৰত একো ভাবিবলগীয়া নহয়। কিন্তু আমাক লাগিবই ন, চাৰ্টিফিকেটখনটো আমাক লাগিবই। গতিকে আপোনাৰ সন্তানৰ সৈতে আপুনি একাত্ম যদি, তেওঁলোকে কোনটো ৰাস্তাৰে গ'লে জীৱনত কোনটো পথ পাব সেইটো আপুনি নিশ্চয় জানে। আৰু তাৰ বাহিৰে আপুনি সন্তানক কিছুমান বস্তু এৰিও দিব লাগিব, যে তেওঁলোকে কোনটো বস্তু ভাল পায় সেইটোৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব। ইয়াতে ছাত্ৰ ছাত্ৰী বা সন্তানৰো কৰণীয় থাকে। কোনবোৰ কৰণীয়? ভাল পোৱা বস্তুটোৰ ওপৰত যদি তেওঁ নলেজখিনি আয়ত্ব কৰে, জ্ঞানখিনি ল'বলৈকে ইচ্ছা কৰে, যিহেতুকে এতিয়া ইণ্টাৰনেটৰ যুগ, বিচাৰিলে গুগল থাকেই কাষত। গতিকে এনেকুৱা ধৰণৰ বা অন্য ধৰণৰ ডাটা আমি বিভিন্ন সময়ত পঢ়াৰতো অন্তত সুবিধাটো পাইছোঁ। অন্য নহ'লেও বিভ্ৰান্ত হ'ব পাৰে, তথ্য বিভ্ৰান্তি কেতিয়াবা ক'ৰবাত থাকিব পাৰে। কিন্তু ইণ্টাৰেষ্টিং কথা, আমি আজি গুগলটো মাৰিলে কিন্তু বহু বস্তু পঢ়িবৰ কাৰণে অ'পেন হৈ গৈছে ৰাস্তা। বহু এনে এপছ আছে যিবোৰত আমি কেৱল কিতাপ পঢ়িব পাৰোঁ। গতিকে এই ধৰণৰ কথা আপুনি বা আপোনাৰ পৰিয়ালত যিবোৰে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, এই সন্তানবোৰক লৈ চিন্তা কৰক। অৱশ্যে এইখিনিতে মই এটা কথা ক'বলগীয়া যে মই এইটো খুব ভালকৈ জানো, যদি এই ভিডিঅ'টো অত্যন্ত চোকা ছাত্ৰ ছাত্ৰীয়ে চাই, তেওঁলোকে হয়তো ভাবিব যে এইটো কিবা ক'বলগীয়া কথা নেকি। নিশ্চয়কৈ এইটো ক'বলগীয়া কথা নহয়। এইটো মই এইকাৰণে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে কৈছোঁ যে কেতিয়াও এটা শাখা আপুনি ছায়েন্সত পঢ়িলেই বহুত হ'ব, আৰ্টছত পঢ়িলেই বহুত হ'ব, বা কমাৰ্চত পঢ়িলে আপুনি কিবা এটা কৰিব নোৱাৰিব, এইটো ভাবিব নোৱাৰিব। কিন্তু তাত বাধ্যবাধকতা থাকিব কিছুমান, যে সকলো ছাত্ৰ BEdৰ কাৰণে BEd পঢ়া ছাত্ৰটোৱে কোনটো কাম কৰিব, সেইটো হয়তো এটা নিৰ্দিষ্ট পথেৰে গৈ পেলাই এটা ৰাস্তা থাকিব। গতিকে সেই কথাবোৰ কিন্তু ক্লিয়াৰ কাট জানিব লাগিব, আৰু আপোনাৰ সন্তানে নিশ্চয় সেইটো পথেৰে আগবাঢ়ি গ'লে সেই ফলাফল লাভ কৰিব। গতিকে ছাত্ৰ ছাত্ৰীৰ জীৱনত মূল বস্তুটোৱেই হৈছে, আপোনাৰ সন্তানৰ জীৱনৰ মূল বস্তুটোৱেই হৈছে ছায়েন্স আৰ্টছ কমাৰ্চ শাখা নহয়, মেইন বিষয়টো হৈছে কিন্তু লক্ষ্য। কোনটো ৰাস্তাৰে গৈ তেওঁ কোনটো ড্ৰিম লৈ তেওঁ আগবাঢ়ি যাব, আৰু কোনটো সপোন তেওঁৰ আছে, আৰু কোনটো কাম তেওঁ কৰিবলৈ বিচাৰে একজেক্টলি প্ৰপাৰলি। সেই কামটো যদি আপোনাৰ সন্তানে নাজানে কোনটো কাম কৰিব আৰু কোনটো কামৰ কাৰণে তেওঁ পঢ়ি আছে, গতিকে সেই বিভ্ৰান্তি যদি নহয়, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁ ভাল পোৱা ছাবজেক্টটো লৈ পেলাই যদি আগবাঢ়ি যায়, শাখাটোৰ জৰিয়তে যদি তেওঁ আগবাঢ়ি যায়, তেতিয়াহ'লে আপুনি আশা কৰিব পাৰে অতি উজ্জ্বল ভৱিষ্যত এটা। নিশ্চয়কৈ আপোনাৰ সন্তানে ক'ত পঢ়িব আপুনি আজি সোধক,
আহি থকা কণ কণ ছাত্ৰ ছাত্ৰী দুটাৰ কাষত আপুনি অকণমান থাকক। সন্তানৰ লগত সম্পৰ্কটো মই ক'ব নোৱাৰিম, নিজৰ সন্তানৰ লগত সম্পৰ্কটো খুব সুন্দৰকৈ ৰাখক। সন্তানে যিবোৰ কথা জানে, যিটো পঢ়িব খোজে সেইটো আপুনি বুজিব পাৰিছেনে, বুজিব পৰা নাই যদিও তাহাঁতক কিবা আপুনি অন্ততঃ বুজিবলৈ চেষ্টা কৰিছে নেকি, সেইখিনি কথা অন্ততঃ জানক। আৰু অত্যাধিক মৰম কৰে নে অত্যাধিক শাসন কৰে, সেইবোৰ কথা নিশ্চয়কৈ আপুনিয়ে জানিব। গতিকে আমি ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। গতিকে লক্ষ্য যদি ঠিক থাকে তেন্তে এদিন লক্ষ্য পথত উপস্থিত বা সেই ঠাইত ছাত্ৰজন যাই থিয় হ'বই। গতিকে লক্ষ্য ঠিক ৰাখক আৰু লক্ষ্য ঠিক ৰাখি আগবাঢ়ি যোৱাটোকে আমি কামনা কৰিম। ধন্যবাদ। ভিডিঅ'টো শুনি কেনেকুৱা পাই জনাব কমেণ্ট কৰি, বেয়া পালেও ক'বচোন।